0 1 2 3 4 5 6 7 8 9 লিখিব পাৰো তাৰপিছত উলুটাকৈ 0 1 2 3 4 5 6 7 8 9 লিখি দিলে কি হৈ যাব 9 টু 9 এগুণ 9 9 দুগুণ 18 9 3 গুণ 27 9 4 গুণ 36 9 5 গুণ 45 তেনেকে 9 9 গুণ 81 9 10 90 হৈ গল আমাৰ 9 ৰ ভাগটো আমাৰ হৈ গল আমি 9 ৰ ভাগটো শিকিলো এতিয়া 10 ৰ ভাগ 11 ৰ ভাগটো তেনেই সহজ 9 ৰ ভাগটো কি হয় 10 ৰ ভাগটো 10 20 30 40 50 60 তাৰ পিছত 90 100 গুছি গল তাৰ পিছত 11 টো 11 আকৌ 11 22 33 44 তাৰ মানে এটো হৈ যায় 99 110 হৈ যায় 12 ৰ ভাগটো এতিয়া আমি কেনেকৈ লিখিম 12 ৰ ভাগটো মই দেখুৱাই দিছো এটো হ'ল 12 12 ৰ 1 টো চোৱা 1 ত আমি কি কৰিলো 1 এগুণ 1 1 দুগুণ 2 1 3 গুণ 3 1 4 গুণ 4 1 5 গুণ 5 1 6 গুণ 6 এনেকে 10 লৈকে লিখি ললো তাৰ পিছত এটো দেখা 2 2 ৰ ভাগটো তোমালোকে চোৱা 2 2 এগুণ 2 2 দুগুণ 4 2 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 2 7 গুণ 14 2 8 গুণ 16 2 9 গুণ 18 2 10 20 এতিয়া তোমালোকে এইখিনি লৈ আহা 12 ভালকে চাই যোৱা তাৰ পিছত 24 তাৰ পিছত 36 তাৰ পিছত 48 তাৰ পিছত ইয়াত কি কৰিম ইয়াত শূন্যটো এইখিনিত লিখি দিম চোৱা ভালকে শূন্যটো ইয়াত লিখি দিম ইয়াত 1 থাকিলে নাই 1 টো 5 ৰ লগত যোগ হৈ যাব 1 আৰু 5 কিমান হ'ব 6 ইয়াত তেনেকৈ 2 টো ইয়াত লিখি দিম 2 টো ইয়াত লিখি দিম তাৰ পিছত এই 1 টো 6 ৰ লগত যোগ কৰি দিম 6 একে কিমান হ'ব 7 তাৰ পিছত ইয়াত 4 লিখি দিম তাৰ পিছত 1 7 ৰ লগত যোগ কৰি দিম 7 একে কিমান হ'ব 8 তাৰ পিছত ইয়াত 6 লিখি দিম 6 তাৰ পিছত 1 আৰু 8 এ কিমান হ'ব 9 তাৰ পিছত এটো 8 লিখি দিম ইয়াত 8 ইয়াত তাৰ পিছত 1 আৰু 9 এ কিমান হ'ব 10 তাৰ পিছত ইয়াত 0 লিখিম আৰু 2 আৰু 10 এ কিমান হ'ব 12 হলে তোমালোকে চোৱা 12 এগুণ 12 2 12 গুণ 24 3 12 গুণ 36 3 4 12 গুণ 48 5 12 গুণ 60 6 12 72 7 12 গুণ 84 8 12 96 9 12 108 10 12 গুণ 120 তোমালোকে মনে মনে ভাবিছা যে বাকি বিলাক তেনেকে হ'ব নেকি হ'ব যেনে তোমালোকে চোৱা 15 আমি 15 ৰ ভাগটো লিখিব লাগে তো 15 ভাগটো লিখিবলৈ এনেকে দি দিয়া তাৰপিছত 1 ৰ ভাগটো ইয়াত লিখি দিয়া 1 এগুণ 1 1 দুগুণ 2 1 3 গুণ 3 1 4 গুণ 4 1 5 গুণ 5 1 6 গুণ 6 1 7 গুণ 7 1 8 গুণ 8 1 9 গুণ 9 1 10 গুণ 10 এবাৰ 5 ৰটো চোৱা 5 এগুণ 5 5 দুগুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 তাৰপিছত 5 6 গুণ 30 5 7 গুণ 35 5 7 গুণ 40 5 9 গুণ 45 5 10 50 হৈ গল এতিয়া এটো হল 15 তাৰপিছত শূন্যটো লিখা ইয়াত 1 আৰু 2 যোগ কৰি কিমান হ'ব 3 5 যে 1 আৰু 3 যোগ কৰা কিমান হ'ব 4 তাৰপিছত শূন্যটো ইয়াত লিখা 2 আৰু 6 যোগ কৰিলে কিমান হ'ব 6 তাৰপিছত 5 2 আৰু 7 5 যোগ কৰিলে কিমান হ'ব 7 তাৰপিছত 0 6 আৰু 3 আৰু 6 যোগ কৰিলে কিমান হ'ব 9 তাৰপিছত 5 এই 5 টো ইয়ালৈ গুচি গ'ল 3 আৰু 7 কিমান হ'ব 10 তাৰপিছত 0 4 আৰু 8 কিমান হ'ব 112 তাৰপিছত ইয়াত হ'ব 5 4 আৰু 9 কিমান হ'ব 13 তাৰপিছত 0 তাৰপিছত 5 আৰু 10 কিমান হ'ব 15 চাইবা এতিয়া হলে এতিয়া চোৱা 15 এগুণ 15 2 15 গুণ 30 3 15 45 4 15 60 5 15 75 6 15 90 7 15 105 6 15 7 তাৰপিছত 8 15 120 9 15 135 আৰু 10 15 গুণ 150 এতিয়া তোমালোকে 17 কৰিব পাৰিবা 18 কৰিব পাৰিবা 19 কৰিব পাৰিবা 20 টো এনেই হয় গতিকে তোমালোকে পুৰণৰ নেউতাখন মুখস্থ কৰিব পাৰিবা এবাৰ বহুত দৰকাৰী বস্তু মই শিকাবলৈ গৈ আছো যেনে তোমালোকে ধৰা যে কিছুমান পুৰণ আমি পুৰণ নকৰাকৈ কি কৰিব পাৰো পুৰণটো কৰি দিব পাৰো কেনেকৈ চোৱা তোমালোকে যেনে ধৰি লোৱা যে 99 ৰ লগত আমি 12 পুৰণ কৰিব লাগে তোমালোকৰ হাতত যদি ক্যালকুলেটৰ আছে মাৰি দিয়া মইতো পুৰণ কৰাই নাই
তোমালোকৰ হাতত যদি ক্যালকুলেটৰ আছে মাৰি দিয়া উত্তৰটো তোমালোকে চাই লোৱা ইয়াত কিমান আছে 12 12 ৰ পৰা 1 বিয়োগ কৰি দিয়া কিমান হ'ব 11 ইয়াত লিখি দিয়া 11 ঠিক আছে ইয়াত 11 লিখি দিয়া এতিয়া ইয়াত কিমান লিখিছো আমি ইয়াত কিমান লিখিছো 11 তোমালোকে এই যে 11 লিখিলো ইয়াৰ পৰা বিয়োগ কৰা এতিয়া 9 ৰ পৰা 1 গলে ইয়াৰ পৰা 9 ৰ পৰা 1 গলে তাৰমানে এইটো বিয়োগ কৰি দিয়া 9 ৰ পৰা 1 গলে 8 9 ৰ পৰা 1 গলে 8 কিমান লাগিল 88 ইয়াত 88 লিখি দিয়া মিলিছেনে তোমালোকে ভাবিছা এইটো এনেকে হৈ গল পিছৰটো এনেকে হ'ব নে নাই আচ্ছা পিছৰটো হ'ব নে নাই তোমালোকে চোৱা তোমালোকে ক্যালকুলেটৰটো লৈ লোৱা ক্যালকুলেটৰ লোৱা আৰু চোৱা মই ইয়াত ধৰিলো 51 51 নালাগে 53 জি মন যায় দিয়া ইকুৱেল ইয়াত কিমান আছে 53 এক কমাই দিয়া এক কমালে কিমান হ'ব 52 ইয়াত 52 লিখি দিয়া হলে ইয়াত 52 লিখি দিলু এতিয়া কিমান হ'ল এটো 52 ইয়াৰ তলত লিখা 52 বিয়োগ কৰা 9 ৰ পৰা 2 গলে কিমান থাকিব 7 9 ৰ পৰা 5 গলে কিমান থাকিব 4 ইয়াত 47 লিখি দিয়া এটো হ'ল আনসাৰ তো কি হ'ল 99 আৰু 53 পূৰণ কৰিলে 5247 হ'ব গতিকে ধৰি লোৱা 99 into 78 into 78 নিজে নিজে কৰা কি লিখিলা 70 এটো হ'ল 78 গতিকে ইয়াত হ'ব 77 তাৰ পিছত 77 টো ইয়াৰ তলত পাতি দিম 9 পৰা 7 গলে 2 9 পৰা 7 গলে 2 তাৰ মানে ইয়াত 22 তাৰ মানে 7722 যেনে তোমালোকে চোৱা 999 into 246 into 246 ঠিক আছে তোমালোকে চোৱা ইয়াৰ পৰা 1 কমাই দিয়া 1 কমাই দিলে কি হ'ব 245 ইয়াৰ তলত বহুৱা 245 বিয়োগ কৰি দিয়া 9 পৰা 5 গলে 4 9 পৰা 4 গলে 5 তাৰ পিছত 9 পৰা 2 গলে 7 754 অৰ্থাৎ এই দুটা পূৰণ কৰিলে এটো হ'ব তোমালোকে ক্যালকুলেটৰ মাৰি চাব পাৰা তো আমি যে কোনো অংক এনেকুৱা যদি ইয়াত তিনিটা থাকে ইয়াত তিনিটা থাকিব লাগিব কিন্তু ইয়াত 999 তিনিটা আছে ইয়াত তিনিটা অংকৰ সংখ্যা হ'ব লাগিব তেতিয়া আমি এনেকে পূৰণ কৰি দিব পাৰো আৰু এইটো সংখ্যা 999 এ হ'ব পাৰিব বুজি পাইছানে তো যিমান ডাঙৰ হোক তোমালোকে অংকটো কৰিব পাৰিবা যেনে মই যদি এটো লিখো 99999 ছটা নয় দিলো তাৰ পিছত 5 4 6 3 2 1 দি দিলো ইমান ডাঙৰ এটা পূৰণ কেনেকৈ কৰিবা তো প্ৰথমতে এক কমাই দিয়া 5 4 6 3 2 0 এক কমাই দিলো তাৰ পিছত বিয়োগ কৰি দিয়া 5 4 6 3 2 0 বিয়োগ কৰা 9 7 তাৰ পিছত 6 3 তাৰ পিছত ইয়াত কিমান হ'ব 5 তাৰ পিছত 4 ইয়াত লিখি দিয়া 4 5 3 6 7 9 হৈ গল তো ইমান ডাঙৰ পূৰণটো আমি এনেকে কৰি দিব পাৰো আৰু তোমালোকে ক্যালকুলেটৰ মাৰি চাব পাৰা ক্যালকুলেটৰ মাৰি চোৱা এইটোৱে মই লাষ্ট পৰ্যায়লৈ আহিছো এটা বস্তু শিকাই দিও তোমালোকে এটা কথা জানা যে স্কোয়াৰ কৰিবলৈ যাওঁতে তোমালোকৰ বহুত প্ৰবলেম হয় যেনে তোমালোকৰ কেনেকুৱা প্ৰবলেম হয় মই কওঁ যেনে 25 স্কোয়াৰ বহুতে নাজানে 25 স্কোয়াৰ মানে কি 25 স্কোয়াৰ মানে হৈছে 25 into 25 into 25 অৰ্থাৎ দুটা 25 ক পূৰণ কৰিলে আসলতে 25 স্কোয়াৰ হয় তো কেতিয়াবা বহুতে কি কৰে 25 স্কোয়াৰ কিমান হয় নাজানে মুখস্থ নকৰে হিহঁতে বা 25ৰে 25ক পূৰণ কৰি বহুত সময় নষ্ট কৰি পেলায় এতিয়া মই তোমালোকক শিকাই দিও এটা সহজ ৰাস্তা এটা সহজ উপায় শিকাই দিও তোমালোকে মানে কৰিব পাৰিবা কেনেকৈ চোৱা এই যে যেটো আছে এটো 5ক স্কোয়াৰ কৰিলে কিমান হ'ব 25 5ক স্কোয়াৰ কৰিলে কিমান হ'ব 25 তাৰ পিছত ইয়াৰ লগত 1 যোগ কৰি দিয়া যোগ কৰিলে কিমান হ'ব 3 এতিয়া এই 3 আৰু 2 এ পূৰণ কৰা 3 2 6 625 হলে বুজি পালা তাৰ মানে সোঁহাতৰটো স্কোয়াৰ কৰি দিবা 5 স্কোয়াৰ 25 তাৰ পিছত বাও হাতৰটোত 1 যোগ কৰি দিয়া কিমান হ'ল 3
3 দি ওপৰটো পূৰণ কৰি দিয়া 3 দুগুণ কিমান হ'ব 6 তাৰ মানে 25 স্কয়াৰ ইকুৱেল টু 625 এনেকুৱা শেষত 5 টকা যিবিলাক কি আছে যিমান ডাঙৰ নহওক কিয় শেষত 5 টকা যিটো আছে সেইটো আমি তেনেকৈ স্কয়াৰ কৰিব পাৰো যেনে তোমালোকে চোৱা যেনে 45 স্কয়াৰ তো 45 স্কয়াৰ হলে 5 5 গুণ কিমান হ'ব 25 ইয়াত লিখি দিয়া 5 5 গুণ 25 তাৰ পিছত ইয়াৰ লগত 1 যোগ কৰা কিমান হ'ব 5 5 4 গুণ 5 এ 4 গুণ কিমান হ'ব 20 তাৰ মানে 45 স্কয়াৰ ইকুৱেল টু হ'ব 2025 এই তোমালোকে যিকোনো সংখ্যা কৰা ধৰি লোৱা 105 স্কয়াৰ 105 স্কয়াৰ তো 105 স্কয়াৰ মানে হ'ব 5 5 গুণ কিমান হ'ব 25 তাৰ পিছত ইয়াৰ পৰা ইয়াৰ লগত 1 যোগ কৰি দিয়া 1 যোগ কৰিলে কিমান হ'ব 11 তো 11 ৰে 10ক পূৰণ কৰি দিয়া 11 10ত 110 তাৰ মানে ইমান হ'ব 11025 অৰ্থাৎ 105 স্কয়াৰ ইকুৱেল টু 11025 তোমালোকে ধৰি লোৱা 75 স্কয়াৰ 75 স্কয়াৰ হলে কি হ'ব 5 ৰ 5 গুণ 25 তাৰ পিছত ইয়াত 1 এটা যোগ কৰি দিয়া 1 যোগ কৰিলে কিমান হ'ব 7 1 8 8 দি এটো পূৰণ কৰা 8 7 গুণ 56 অৰ্থাৎ 75 স্কয়াৰ ইজ ইকুৱেল টু 5625 আজিলৈ আৰু এটা বস্তু স্কয়াৰ শিকাই যাম সেইটো হ'ল স্কয়াৰটো কেনেকৈ শিকিবা চোৱা যে যদি কি হয় 25 ৰ পৰা 75 লৈকে যিকোনো সংখ্যা তোমালোকে বৰ্গ উলিয়াব পাৰিবা যিকোনো সংখ্যা ধৰি লোৱা 44 আগৰটো মই শিকাইছিলো যে শেষত 5 থাকিব লাগিব এবাৰ 44 যেনে 44 স্কয়াৰটো তোমালোকে কেনেকৈ কৰিবা এটো হল 25 ৰ পৰা 75 লৈকে যিকোনো সংখ্যা তোমালোকে বৰ্গ উলিয়াব পাৰিবা স্কয়াৰ উলিয়াব পাৰিবা তো 44 স্কয়াৰ তোমালোকে এটা ফৰ্মুলা মনত ৰাখিব লাগিব ফৰ্মুলাটো হল যে প্ৰথম হল বেসটো তোমালোকে 50 বুলি ধৰি লবা বেসটো কিমান ধৰিবা 50 ভালকে শুনা তাৰ পিছত যেটো আমাৰ আনসাৰ হ'ব আনসাৰটো হ'ব 50 প্লাস মাইনাস n n মানে সংখ্যাটো n মানে হৈছে সংখ্যাটো যেটো সংখ্যা থাকিব তাৰ মানে এটো 44 এই সংখ্যাটো থাকিব 50 প্লাস মাইনাস 50 নহয় সৰি 25 প্লাস মাইনাস n 42 50 তকৈ 50 টো বেস 50 তকৈ কিমান সৰু -6 6 সৰু হয় তো 6ক কি কৰা 6ক 6 সগুণ 36 এটো যিমান সৰু হ'ব তাক স্কয়াৰ কৰি দিবা কিমান সৰু কি 6 6ক স্কয়াৰ কৰিলে কিমান হ'ব 36 এতিয়া এই যে 6 টো উলাল ইয়াত যদি সৰু হয় তেতিয়া হলে 25 ৰ পৰা 6 টো বিয়োগ কৰি দিব লাগিব 25 ৰ পৰা 6 বিয়োগ কৰা 25 ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 19 যদি এই 19 টো কি হ'ব ইয়ালৈ আহি যাব গতিকে 44 স্কয়াৰ ইকুৱেল টু 1936 50 তকৈ ডাঙৰ সংখ্যা ধৰি লোৱা 58 সংখ্যাটো কিমান 58 স্কয়াৰ এটা 58 স্কয়াৰ আমি কেনেকৈ কৰিম চোৱা প্ৰথম কথাটো হ'ল যে ই 50 তকৈ এটো 50 তকৈ কিমান বেছি 8 তো 8 ৰ স্কয়াৰ কৰি দিয়া 8 8 গুণ 64 8 8 গুণ 64 এতিয়া 8 ই ডাঙৰ নহয় জানো গতিকে 25 ৰ লগত 8 যোগ কৰা ডাঙৰ হলে যোগ কৰিব লাগে 25 ৰ লগত 8 যোগ কৰিব লাগে তো কিমান হ'ব এটো 33 এই 33 টো ইয়াত লিখি দিয়া হৈ গল 58 স্কয়াৰ ইকুৱেল টু 3364 তো যিকোনো সংখ্যা 25 ৰ পৰা 75 লৈকে যিকোনো সংখ্যা তোমালোকে কি কৰিব পাৰা স্কয়াৰ কৰিব পাৰা এইটো নিয়ম ধৰি লোৱা 62 স্কয়াৰ 62 স্কয়াৰ তো 62 টো কিমান ডাঙৰ 12 ডাঙৰ কিমান ডাঙৰ 12 ডাঙৰ যদি 12 হয় তেতিয়া হলে 12 12 গুণ কিমান 144 144 হলে আমি 44 টো ইয়াত লিখিম কিমান আছিল 12 বেছি আছিল 12 ডাঙৰ গতিকে 25 ৰ লগত 12 টো কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰিলে কিমান হ'ব 2 এ 5 এ 7 আৰু 1 এ 5 1 এ 2 এ 3 37 আৰু 1 টো আছিল 31 এটা প্লাস কৰি দিয়া কিমান হ'ব 38 গতিকে ইয়াত হ'ব 38 গতিকে 62 স্কয়াৰ ইকুৱেল টু 3844 গতিকে আজিলৈ আহো আজিৰ ক্লাসটো মই ইমানতে শেষ কৰিলো